মণিপুৰত কৰ্মৰত CRPF জোৱানৰ মৃত্যু মৰিগাঁৱৰ জালুগুটিত অঞ্চল জুৰি শোকৰ ছাঁ মৰিগাঁও জিলাৰ টকুনাবৰী গাঁৱৰ CRPF জোৱান জিয়াউৰ ৰহমানৰ মণিপুৰত কৰ্মৰত অৱস্থাত মৃত্যু হোৱাত অঞ্চল জুৰি এক শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে মণিপুৰত 128 নং CRPF বেটেলিয়নত কৰ্মৰত অৱস্থাত এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যু ঘটে। আজি তেখেতৰ নশ্বৰ দেহ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে ঘৰখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আনহাতে জোৱানজনৰ নশ্বৰ দেহ লৈ আহি 128 নং CRPFৰ এটা দলে সম্পূৰ্ণ সাময়িক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছতে পৰিয়ালৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰে তেখেতৰ জানাজা সম্পন্ন কৰে। জোৱানজনে মৃত্যুৰ সময়ত এটি 4 বছৰীয়া পুত্ৰ সন্তান আৰু পত্নীক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ মোৰ সহকৰ্মী আছিলে, আমি একেলগে ডিউটি কৰিছিলোঁ। তেখেতৰ হঠাতে গাটো অসুস্থ হ'ল ৰাতি। তেখেতো যিটো ব্লকতে ফেমিলি ৰাখিছে, ময়ো সেইটো ব্লকতে ফেমিলি ৰাখিছোঁ। মোৰ সন্মুখৰ ফেমিলিটোৱে মোক জগাই দিলে, কলিং বেল বজালে, ফোন কৰিলে যে ঘৰ মোৰ আমাৰ ওপৰৰ দাদাজনৰ কিবা এটা অসুবিধা হৈছে, উঠি আহক। মই উঠি গৈ দেখিলোঁ মানুহজন অসুস্থ বিচনাত পৰি আছিলে। তাৰপিছতে বাইদেউ সেই তেখেতৰ ফেমিলিও অলপ চিঞৰ বাখৰ কৰিলে। আমি লগালগ অকণো দেৰি নকৰাকৈ হেৰি কৰিলোঁ, কণ্ট্ৰল ৰুমত খবৰ দিলোঁ, গাড়ী আহিলে, তেখেতক লৈ গ'লোঁ হস্পিটেললৈ। হস্পিটেল লৈ যোৱাৰ পিছত তেখেতক স্কেনিং কৰা কি কৰিলে, CT স্কেন কৰালে। CT স্কেনৰ ৰিপৰ্ট আহিলে, তাৰপিছত লগালগ হেৰিয়ত এডমিট কৰি ICU ভৰ্তি হ'বলৈ দিলে। ICU ভৰ্তি হ'বলৈ দিয়াৰ পিছত তেখেতক ICU ভৰ্তি কৰোৱা হ'ল। যিমানবিলাক য'ত ফাৰ্ষ্ট এইড কৰাৰ পিছত ICUত ভৰ্তি কৰাৰ পিছত তেখেতক ডক্টৰে ক'লে যে তেওঁ নিজে উশাহটো ল'ব পৰা নাই, ভেণ্টিলেশ্যন দিব লাগিব। বাইদেউক আকৌ মাতিলে, চহী কৰি দিলে। আকৌ বাইদেউৰ লগতে আছিলে যেনিবা, ময়ো আছোঁ, বাইদেউ আছে, আৰু আমাৰ ষ্টাফৰ বহুত কেইজন লগত আছিলে, আমাৰ ছিনিয়ৰ অফিচাৰবিলাকো আছিলে। তাৰপিছতে বাইদেউ চহী মাৰি দিলে, দিয়াৰ পিছত তেখেতক ভেণ্টিলেশ্যন দিয়া হ'ল। তাৰপিছতে সেইটো ৰাতিৰ ঘটনা, পিনে মানে 3 তাৰিখে ৰাতিৰ ঘটনা, 3 তাৰিখে ৰাতিৰ ঘটনা। তাৰপিছতে 4 তাৰিখে দুপৰীয়া সেই 12টামান বজাত ডক্টৰে ঘোষণা কৰে যে তেখেতৰ মৃত্যু হৈছে। মানে তাৰপিছতে তেখেতৰ যিখিনি আমাৰ প্ৰচেছ আছিলে, যিখিনি আমাৰ নিয়ম নীতি আছিলে, সকলোবিলাক কৰি তেখেতক এয়াৰপৰ্টৰ বাহিৰ লৈ অহা গ'ল। বডিটোক মোৰ এটেণ্ডেণ্ট পঠালে, বাইদেউ, ল'ৰা ছোৱালীটো, তেখেতৰ ঘৰৰ আৰু এজন মানুহ গৈছিলে, পৰিয়ালৰ সদস্য, তেখেতকো লৈ আহিলে। লৈ আহি পেলাই আমি ঘৰত তেখেতৰ বডিটো চলিয়াই দিলোঁ। যে তেখেতসকলৰ যি নীতি নিয়ম আছিল, আমাৰো যিবোৰ নীতি নিয়ম আছিল, সকলোবিলাক সুকলমে পাৰ হ'ল। জনাৰ ভিতৰত এইখিনিয়ে আৰু আপোনালোকক জনাবলগীয়া। CRPFৰ কৰ্মৰত IG অফিচাৰ আছিলে, IG অফিচ ত্ৰিপুৰা ছেক্টৰ, আগৰতলা। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।